মই যোনটো সংগ্ৰাম কথা কৈছোঁ আচলতে এই সংগ্ৰাম এনেকুৱা নহয় যে ৰাস্তা পদূলি মই আন্দোলনৰ কথা কোৱা নাই। এই সমস্যা হৈছে মহাবিদ্যালয়ত 2টা বছৰে আজি মই সমস্যাবিলাক সমাধান কৰিবলৈ সমাধান কৰা নহয় আচলতে মহাবিদ্যালয়ক অধ্যয়ন কৰিবৰ বাবে 2টা বছৰে মই নিজৰ 100% উজাৰি দিছিলোঁ। সেইখিনিয়ে মোক কৰিবলগীয়া আছিলে আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে মই যিমান পাৰি ছাত্ৰকতা সভাই হওক মহাবিদ্যালয়ৰ সকলো অনুষ্ঠানে হওক মহাবিদ্যালয় সপ্তাহৰ সময়ছোৱাত প্ৰতিযোগীসকলৰ বাহিৰে অতি ন্যূনতম ছাত্ৰ ছাত্ৰীহে মহাবিদ্যালয়ত উপস্থিত থকা দেখা যায়। ইয়াৰ কাৰণ তুমি কি বুলি ভাবা? ধন্যবাদ। এই বিষয়ত তোমাৰ কিবা পৰিকল্পনা আছে নেকি? প্ৰথম কথা ধন্যবাদ প্ৰশ্নটো সোধাৰ বাবে মোৰ সময় কম কাৰণে মই এইখিনি কথা ক'ব নোৱাৰিলোঁ। মহাবিদ্যালয় সপ্তাহটো আমাৰ মহাবিদ্যালয় এটা ডাঙৰ বস্তু। আমাৰ যদি আমি ভালদৰে নিৰীক্ষণ কৰোঁ ইয়াত ক'বৰ দৰে আমাৰ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি তেনেই নগণ্য থাকে। 60% ছাত্ৰীও উপস্থিত নাথাকে। কিয় নাথাকে? ইয়াৰ মূল কাৰণ কি? এটা নতুনত্বৰ অভাৱ। যেতিয়া আমাৰ মহাবিদ্যালয়ত যেতিয়া আমাৰ কলেজ উইক চলি থাকে তেতিয়া কেৱল হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলক টানি আজৰি এধামৰা কৰা হয়, ইয়াত আনি পেলাই থিয় কৰাই থোৱা হয় আৰু নিৰ্বাচিত নেতাসকল থাকে। ইয়াৰ কাৰণ কি? প্ৰথম কথা হ'ল এটা নতুনত্বৰ অভাৱ। যোৱা প্ৰতিটো বছৰে ছাত্ৰকতা সভা নিৰ্বাচিত হৈ যায়, নিৰ্বাচনৰ নেতাসকলে সুন্দৰকৈ ইয়াত কাৰ্যসূচীবিলাক লয়, বিভিন্ন ধৰণৰ ইয়াত অনুষ্ঠানবিলাক পাতে, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি নগণ্য। ইয়াৰ কাৰণ কি? আমি যদি সকলোৱে ভালদৰে চাওঁ এটা নতুনত্বৰ অভাৱ। মই ক'ব বিচাৰোঁ, মই উদাহৰণ দিব বিচাৰিম। আজি আমাৰ মহাবিদ্যালয় আমাৰ অসমৰ সুযোগ্য সন্তান আমাৰ ইউথ আইকন বুলি আমি যদি ক'ব পাৰোঁ শিৱ থাপা অভিজিত বৰুৱা সকলোৰে নাম হয়তো জানে। সেইসকলক যদি আমি এদিনৰ কাৰণে মহাবিদ্যালয়ত আনি থিয় কৰাব পাৰোঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হওক খেলুৱৈসকলে হওক প্ৰয়োজনীয় যে মহাবিদ্যালয়ৰ ছাত্ৰসকল কেতিয়াও আমি ইমান অকৰ্মণ্য নহয় যে তেনেকুৱা এজন ইউথ আইকনত আমাৰ মহাবিদ্যালয়ত আমি থিয় কৰাব নোৱাৰিম। আজি মহাবিদ্যালয় বিশ্ববিদ্যালয়ত যদি এখন ইমান ডাঙৰ ডাঙৰ শিক্ষাগুৰু আমাৰ ইয়াত প্ৰতি বছৰে চেমিনাৰ হয়, প্ৰতিটো মাহে এবাৰ চমুনা হয়, যদি বিশ্ববিদ্যালয় ইমান ডাঙৰ ডাঙৰ শিক্ষাগুৰুসকল আমাক আহি পেলাই শিক্ষা দিব পাৰে, আমাৰ ধুনীয়া ধুনীয়া কথা ক'ব পাৰে, তেতিয়াহ'লে আমি খেলৰ কাৰণে শিৱ থাপাই হওক অভিজিত বৰুৱা হওক আমি ইয়াত আনি থিয় কৰাব পাৰিব লাগিব। আৰু সকলোৱে আমি এই ক্ষেত্ৰত আমি কলেজ মহাবিদ্যালয়ত এই যোনটো সমস্যাৰ কথা ক'লে এইটো কাৰণে আমি সকলোৱে একেলগে যুঁজ দিব হ'ল আৰু এই নতুনত্বক আমি আঁকোৱালি ল'বই লাগিব। মহাবিদ্যালয়ত এই নতুনত্বৰ অভাৱটো আমি সকলোৱে পূৰ্ণ কৰিব লাগিব। এইখিনিয়ে মোক ক'বলগীয়া আছিল। আৰু অন্যান্য যিবিলাক প্ৰশ্ন আহিছে সেইবিলাক তেখেতক দিব পৰা নহ'ব। এই বস্তুটো হৈছে নিৰ্বাচন কাৰ্যত উঠা সকলো প্ৰাৰ্থীয়ে মহাবিদ্যালয়খনৰ বহুতো দিশৰ উন্নত কৰিম বুলি আমাক কয়। ঠিক সেইদৰে আপুনিও আমাক উপসভাপতি পদটোত জয়ী হৈ বহুত কিবা কিবি কৰিম বুলি কৈছে, কথা দিছে। গতিকে আমাৰ প্ৰশ্নটো হ'ল আপুনি এই পদটোত উত্তীৰ্ণ হৈ এই সকলোবোৰ কাম সমাধান কৰিবনে? যদি নকৰে আমি কি বুলি ভাবিম? এক মিনিট। প্ৰথম কথা হৈ গ'ল যে এই সমস্যাটো আজি কিয় হ'বলৈ পালে আমাৰ ছাত্ৰকতা সভাবিলাকে এই সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে আমাক আজি বিশ্বাসত নলয়। আজি যদি কোনোবাই কৰিবলৈ যদি আমি আগবাঢ়ি অহা আমাক বিশ্বাসত নলয়, আমি যদি ছাত্ৰসকলে মহাবিদ্যালয়ৰ আজি 2টা বছৰে ইয়াত প্ৰেক্ষাগৃহত বহি থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মনত খুব আছে যে আমাৰ মহাবিদ্যালয়খনে নতুন কিবা এটা কৰিব লাগে, সমস্যা সমাধান কৰিব লাগে, কিন্তু এই সমস্যা সমাধানবিলাক নহয় কাৰণে আমাক কোনো বিশ্বাসত নলয়। আমি যদি সকলোৱে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰোঁ মহাবিদ্যালয়ৰ নতুনত্বৰ কাৰণে, আজি আমি যোৱা 2টা বছৰে বহুতখিনি দেখিলোঁ, বহুতখিনি শুনিলোঁ, সহ্য কৰিলোঁ, কিন্তু এতিয়া আৰু নহ'ব। আমি সকলোৱে একতাৰে সংগ্ৰাম কৰিম আৰু মহাবিদ্যালয়ৰ সমস্যা সমাধানে নহয়, প্ৰতিটো অনুষ্ঠান আমাৰ সমগ্ৰ অসমতে আমি জাকত জিলিকাকৈ পাতিম বুলি আমি সকলো প্ৰতিশ্ৰুতিবদ্ধ। মই 100% প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু মাত্ৰ এটা কথাই জনাই থ'ব বিচাৰিম যে মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগত প্ৰতিটো অনুষ্ঠানত সেই সমস্যাটো সেই বিষয়টো কিয় সমাধান কৰিব পৰা হোৱা নাই, কিয় নতুনত্বৰ অভাৱ আমাৰ হৈছে সেইটো অন্ততঃ অৱগত কৰিম। সেইখিনিয়ে মোৰ ক'বলগীয়া আছে। মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সহায় সহযোগিতা কামনা কৰিলোঁ। আগন্তুক 2013 আৰু 14 ছাত্ৰকতা সভা নিৰ্বাচন যাতে সফল হওক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ থাকিলে। এয়াই আছিলে মোক ক'বলগীয়া। ধন্যবাদ।